পক্ষীৰ স্বৰ্গ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান 60খনতকৈও অধিক জলাভূমি আছে ডিব্ৰু-চৈখোৱাত 500ৰো অধিক প্ৰজাতিৰ পক্ষীৰ বিচৰণ ভূমি ডিব্ৰু-চৈখোৱা এতিয়া শীতৰ আলহী পক্ষীৰ কলৰৱ ডিব্ৰু-চৈখোৱাৰ মাগুৰী মতাপুং বিলত শীতত বিভিন্ন প্ৰজাতিৰ আলহী পক্ষীৰে ঠাহ খাই পৰে মাগুৰী বিল শীত অহাৰ লগে লগে আলহী পক্ষীৰ আগমন ঘটিছে বিলখনলৈ চৰাইৰে শুৱনি হোৱা বিলখনত শুৱগা চৰাইছে ভেট ফুলবোৰে ডিব্ৰু-চৈখোৱাৰ বিশেষ অন্য এটি জলাশয় ভূমি হৈছে মাগুৰী বিল আৰু মাগুৰী বিলত পৰিভ্ৰমী পক্ষীৰে ভৰি থাকে প্ৰত্যেক বছৰতে আহে পৰিভ্ৰমী পক্ষী আৰু এতিয়া আমি পৰিভ্ৰমী পক্ষী চাবলৈ ওলাইছো আৰু আমাৰ সৈতে আছে বাৰ্ডিং গাইড অপূৰ্ব সোণোৱাল আৰু অপূৰ্ব খুব কম বয়সৰ ল'ৰা খুব সৰু ল'ৰা কম বয়সতে সকলোখিনি আয়ত্ত কৰি লৈছে অপূৰ্ব কি চাম আমি আচলতে ক'বলৈ গ'লে ডিব্ৰু-চৈখোৱা সঁচা অৰ্থত ক'বলৈ গ'লে ডিব্ৰু-চৈখোৱা এখন হ'ল এখন পক্ষী স্বৰ্গ ইয়াত আপোনাৰ সমগ্ৰ বিশ্বৰে এখন উল্লেখযোগ্য অতি গুৰুত্বপূৰ্ণ পক্ষীৰ বিচৰণ ভূমি আপোনাৰ ডিব্ৰু-চৈখোৱাত 2004 চনতেই আপোনাৰ ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া হিচাপে স্বীকৃতি দিয়া হয় ইয়াত আপোনাৰ এতিয়ালৈ বৰ্তমান সময়লৈকে 500ৰো অধিক প্ৰজাতিৰ মানে চৰাই নথিভুক্ত হৈছে কি পক্ষী আছে বিলখনত এনেকুৱা কিছুমান বহুত বিৰল প্ৰজাতি এনেকুৱা কিছুমান বহুত দুষ্প্ৰাপ্য প্ৰজাতিৰ চৰাই দেখিবলৈ পোৱা যায় যিবোৰ মানে হয়তো ভাৰতবৰ্ষৰে নালাগে পৃথিৱীৰ বহুত জাগাতো হয়তো বহুত কম পৰিমাণে দেখিবলৈ পোৱা যায় প্ৰায় আজি 40 বছৰ ধৰি ভাৰতৰ কতো দেখা নোপোৱা লেচাৰ হোৱাইট ফ্ৰণ্টেড গোছ নামৰ যিবিধ বিৰল দুষ্প্ৰাপ্য চৰাই সেইবিধ 2008 চনৰ পৰা ইয়াত দেখিবলৈ পোৱা গৈছে ঠিক তেনেদৰে 2010 চনৰ পৰা বৈকাল তেল নামৰ এবিধ বিৰল প্ৰজাতিৰ চৰাই এই বিলখনত দেখিবলৈ পোৱা গৈছে ভাৰতৰ অন্য প্ৰান্তত দেখিবলৈ নোপোৱা বনৰীয়া হাঁহ লেজাৰ হোৱাইট ফ্ৰণ্টেড গোছৰো বিচৰণ ভূমি মাগুৰী মতাপুং বিল শেহতীয়াকৈ আহিছে বৈকাল তিল এনেদৰে বিলখন শুৱনি কৰিছে আলহী পক্ষীয়ে ৰঞ্জিতা ৰাভা প্ৰাগ নিউজ গুৱাহাটী